নমস্কাৰ বন্ধুসকল ভেগাছ নাৰ্ভ হৈছে আমাৰ শৰীৰৰ আটাইতকৈ দীঘল নাৰ্ভ আৰু এই নাৰ্ভডাল আমাৰ মগজুৰ পৰা আমাৰ দেহৰ প্ৰতিটো আভ্যন্তৰীণ অংগলৈকে বিয়পি আছে আৰু এই নাৰ্ভডালৰ জৰিয়তে আমাৰ মগজুৰ পৰা অংগবিলাকলৈ সিগনেলবিলাক অহা যোৱা কৰে ঠিক একেদৰে আমাৰ অংগবিলাকৰ পৰাও আকৌ মগজুলৈ ইয়াৰ সিগনেল যায় যেনে ধৰি লওক কোনোবা এজন মানুহে এটা বেয়া খবৰ এটা শুনিলে শুনাৰ লগে লগে কি হৈছে তেওঁৰ হাৰ্ট বিট বাঢ়ি গৈছে খবৰটো শুনিছে তেওঁ কাণেৰেহে তাক বিশ্লেষণ কৰিছে তেওঁৰ মগজুৱে কিন্তু কি হৈছে তেওঁৰ হাৰ্ট বিট বাঢ়ি গৈছে মানে এই সিগনেলটো ভেগাছ নাৰ্ভৰ জৰিয়তে তেওঁৰ হাৰ্টলৈ আহি গৈছে ঠিক একেদৰে কিবা এটা পেটত আমি বেয়া খাদ্য খাইছোঁ খোৱাৰ লগে লগে কি হ'ব মগজুলৈ সিগনেল গৈছে যে এইটো বেয়া খাদ্য তাক বাঢ়ি কৰি দিবলৈ সেই সিগনেলৰ যিটো আদান প্ৰদান সেইটো হয় আমাৰ ভেগাছ নাৰ্ভৰ মাজেদি আৰু আমাৰ মগজুৱে খুব ভালকৈ কাম কৰিবলৈ হ'লে ইয়াত কিছুমান ৰাসায়নৰ প্ৰয়োজন হয় আৰু যাক এই ৰাসায়নবিলাককে কোৱা হৈছে নিউৰোট্ৰেন্সমিটাৰ বা হৰমন এই হৰমনবিলাক বিভিন্ন হৰমন আছে তাৰ ভিতৰত কিন্তু চাৰিটা হৰমন অতি প্ৰয়োজনীয় যাক একেলগে কৈছে ড'জ হৰমন ডপামিন অক্সিটচিন চেৰিটনিন আৰু এণ্ড্ৰফিন আৰু এই চেৰিটনিন নামৰ যিটো হৰমন ইয়াৰ ৯৫% নিৰ্মাণ হয় আমাৰ পেট যাকে কৈছে গাত আৰু এই ভেগাছ নাৰ্ভৰ মাজেদি সেই চেৰিটনিন হৰমন আমাৰ মগজুলৈ আহিছে মগজুৰ পৰা আকৌ তেনেকৈ বেলেগ বেলেগ সিগনেলবিলাক বেলেগ বেলেগ অংগলৈ গৈ আছে মুঠতে ভেগাছ নাৰ্ভ হৈছে আমাৰ মগজু আৰু আমাৰ শৰীৰৰ মাজৰ যিটো ব্ৰিজ আৰু এইটো কথাও কোৱা হয় যে আমাৰ মন ভাল থাকিলে পেট ভাল থাকে পেট ভাল থাকিলে মন ভাল থাকে আৰু যদি কিবা কাৰণে আমাৰ ভেগাছ নাৰ্ভত বিসংগতি আহিলে তেতিয়া আমাৰ মন বা মগজু আৰু আমাৰ পেটৰ শৰীৰৰ মাজত যিটো সন্তুলন সেই সন্তুলনটো নাইকিয়া হৈ যাব গতিকে ভেগাছ নাৰ্ভ আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াত আজি আপোনালোকক মই কেইটামান এক্সাৰচাইজ দেখাম যাৰ জৰিয়তে আমি ভেগাছ নাৰ্ভক আমি কি কৰিব পাৰোঁ এক্টিভেট কৰিব পাৰোঁ প্ৰথমটো যেতিয়া আমি ধৰক আমি নমস্কাৰ মুদ্ৰা লওঁ নমস্কাৰ মুদ্ৰা এইটো আমাৰ সনাতনৰ এটা প্ৰক্ৰিয়া আমি কাৰোবাক কওঁতে প্ৰথম নমস্কাৰ জনাওঁ তাৰমানে এই মুদ্ৰাটোৰ জৰিয়তে আমি ভেগাছ নাৰ্ভ সক্ৰিয় কৰিব পাৰোঁ ইয়াত দুইখন হাত আমি প্ৰেছ কৰিছোঁ মানে আমি ভেগাছ নাৰ্ভ সক্ৰিয় কৰিছোঁ এতিয়া আমি যেতিয়া তাৰপিছত আমি কি কৰিব লাগে দুই হাতে এনেকৈ আমি ক্লেপিং তালি বজাব লাগে এইটো যদি আমি এনেকৈ ৯০ বাৰ কৰোঁ এইটো যথেষ্ট ভাল এক্সাৰচাইজ এইটো কৰাৰ লগে লগে কি হ'ব আমাৰ ভেগাছ নাৰ্ভৰ ওপৰত যথেষ্ট টান পৰে এনেকৈ আমি ৯০ বাৰ ইয়াত কৰিব লাগে তাৰপিছত আমি কি কৰিব লাগে আমি হাতখনে এনেকৈ মাছাজ কৰিব লাগে এই থুতৰিৰ পৰা আনি এই ডিঙিৰ দুই কাষেদি আমাৰ ভেগাছ নাৰ্ভ গৈছে আমি এনেকৈ মাছাজ কৰিছোঁ এনেকৈ মাছাজ কৰিলে আমাৰ সেই নাৰ্ভডাল কি হয় সক্ৰিয় হয় তাৰপিছত ৩ নম্বৰ এক্সাৰচাইজটো আমি আমাৰ যিটো ক্লেভিকেল বন আছে ইয়াৰ তলত এনেকৈ আমি টেপিং কৰিছোঁ একে হৈছে EFT আৰু ৪ নম্বৰ এক্সাৰচাইজটো আমি দুই হাতে ক্ৰছ কেনেকৈ কাণত ধৰিছোঁ আৰু এনেকৈ টান দিছোঁ গতিকে ধন্যবাদ বন্ধুসকল মই পৰশমণি বৰা যোগ আৰু প্ৰাকৃতিক চিকিৎসক আশা কৰোঁ কথাখিনি আপোনাক উপকৃত কৰিব যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকৈ